এটা খুৱাই লৈছোঁ ৰাতিকে ইণ্টাৰভিউ এটা ল'ব লাগিব নহ'লে এতিয়া ডিমাণ্ড হৈ গ'ল ন এতিয়া উইদাউট খোৱা নাহেই এইটো লওক এই চাৰ্জিং কৰোঁ তো এতিয়া আমাৰ আজি অতিথি জুবিন নিচিনা থাকিব এই ভালকৈ পঢ় বহি মোৰ কাটিবাই ন কাটি দিমা এইফালে বি দে কাটিম কৰি চাবা মই আৰে কাটি দিম মই কেছ দি দিম মোৰ এই ভিডিঅ' বনাইছে এইফালে অলপ এইফালে এতিয়া ক্ৰপ কৰিব ভাল হ'ব কেছ দি দিব কয় মুখখন কাটি দিবা মোৰ স্পেচ কম আছে মানে মোবাইলটো তো এতিয়া হ'ল তোমাৰ প্ৰথম মানে কি তোমাৰ প্ৰথম এক্সপিৰিয়েঞ্চটো কোৱা এক্সাম দিব যে গৈছিলা চাইলেণ্ট কৰা একদম দিগদাৰ দেই শুনা প্ৰথম তোমাৰ এক্সপিৰিয়েঞ্চটো কোৱা মই যেনেকৈ প্ৰথম পৰীক্ষা দিব যাওঁতে একদম পুৰা বৰষুণ দি আছিলে এক্সাম দিব দিয়া মানে পুৰা ফুল ল'ৰা ন মানে মই হেৰিত দিছিলোঁ লাহোৱাল যে এইটো আই টি আই নহয় লাহোৱাল কলেজত ঠিক আছে তো তাত পুৰা ফুল মানে পুৰা বৰষুণ দি আছে কিমান ল'ৰা মানে একদম হাজাৰ হাজাৰ ল'ৰা মই ভাবিছোঁ ইমানখিনি চোকা ল'ৰাৰ ভিতৰত মই চাকৰিটো পাম তাৰপিছত মোৰ পিছত এটা লগৰ ল'ৰা কি আছিলে সি ছাতি ধৰি আছে সি ONC কৰি আছিলে অলৰেডি তো এতিয়া মোৰ কথা নহয় এতিয়া তোমাৰ কথা তুমি এইফালে কোৱা হ'ব নালাগে হৈ যাব মোৰ কি আৰু মোৰ যোৱাখন বতৰ মজা টিকটক বতৰ ধুনীয়াকৈ এতিয়া 11টা বজাত চিফ্ট আছিলে ন 11টা বজাৰ পৰা আছিলে এক্সাম মই তাত গৈ পালোগৈ 8:30 9টা বজাত পালোগৈ আৰু 9টা বজাত পাই গ'লো ঘৰৰ পৰা ওলাই গৈছোঁ 8টা বজাত ওলাই গৈছোঁ আৰু এক্সামৰ বতৰ কি ক'ব নোৱাৰি ন গ'লো আৰু গৈ আৰু ৰ'লোঁ লগৰজন লগত অলপ দেৰি গাড়ীতে ৰিভাইজ কৰিলোঁ কিবা কিবি একদম চিল কুল মানে বেছি নাৰ্ভাছ হ'ব নালাগে মানে পুৰা কুলকৈ ৰিভাইজ কৰিলোঁ অলপ দেৰি তাৰপৰা এই গলিটো যে সোমাই যায় যে তালৈ নাই সোমোৱা আমি সিফালে আছোঁ সেই থানাখনৰ ওচৰত এতিয়া গলিটো সোমাইছোঁ ৱা ষ্টুডেণ্ট মানে কৈছোঁ নহয় ধেৰ মানে ষ্টুডেণ্ট দেখি কিবা এটা নাৰ্ভাছ ফিল হয় নাই মানে এনেকুৱা এটা ফিল হয় যে ইমান ষ্টুডেণ্টৰ ভিতৰত মোৰ নামটো আহিব ফিল হয় নাই ষ্টুডেণ্ট এতিয়া তুমি এটা ল'ৰা দেখিলে গম পোৱা যায় ন চশমা পিন্ধি আহিছে ধুনীয়া বোম চোকা সেনেকুৱা আমাক দেখিলে মন চাব চেণ্ডেল পিন্ধি গৈছো আৰু আমি নাজানো চবৰ প্ৰিপেৰেশ্যন লেভেল কেনেকুৱা ন তো এতিয়া মেইন কথাটো আহোঁ মেইন মুদ্ৰাটো হ'ল যে এতিয়া প্ৰিপেৰেশ্যনটো কথাটো কোৱা তুমি ডেটটো কথাটো কোৱা মানে কি ধৰণৰ প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু কুৱেশ্যনবিলাক কেনেকৈ কি কৰিব লাগিব কি প্ৰথমতে সেই নৰ্মেল যিটো কিতাপ আমাৰ থাকে ITI কয় ন বুক এখন ল'বা বুলি হয় নাই প্ৰত্যেকখন ITI কয় কিতাপ এখন ল'বা দেই বুলি ছাৰজনটো কয় ন বুক এখন ল'বা দেই যোনটো বুক মানে চাই সিহঁতি পঢ়ায় আৰু কলেজৰ বুক চব ITI বেলেগ নাজানো আমাৰ যোৰহাট ITI বেলেগ এখন আছিলে বেচিক ফিটাৰ থিয়ৰী বুলি ফ্লিপকাৰ্টতে পায় সেইখন বুক খতম কৰিব লাগিব সেইখন একদম খতম একো এৰিব নালাগিব মানে যিখন ফিটাৰৰ থিয়ৰী বুক সেইখন কমপ্লিটলি খতম কনচেপ্টটো লৈ খতম কৰিব লাগিব এই কৈছে তাৰপিছত নেক্সট সেই বুকখন মেইন সেইটো যদি খতম কৰিব নাই পৰা নেক্সট ষ্টেপলৈ আগবাঢ়িব নোৱাৰি মানে সেইখন কমপ্লিট কৰাৰ পিছত সেইখন মেইন একদম সেইখন লাগিবই তাৰপিছত আহিব এই আমাৰ যিটো নিমি পেটাৰ্ণত ফ'ল' হয় ন বুকবোৰ এই বেচিক ফিটাৰ থিয়ৰীখন এছিয়ানো হয় কিন্তু নিমি পেটাৰ্ণটো ফ'ল' কৰে নিমি হেডকোৱাৰ্টাৰটো ক'ত আছে চেন্নাই হয় নাই নিমি হেডকোৱাৰ্টাৰৰ পৰা তাহাঁতি নিজে বুক উলিয়াই 4খন পাৰ সেমিস্টাৰ ফিটাৰটো 2 বছৰ নহয় জানো সেমিস্টাৰ ওয়াইজে চাই হেতি 4টা সেমিস্টাৰ একদম ডাইৰেক্ট কৈ দিয়া যে বুক কিখনৰ নাম কৈ দিয়া ডাইৰেক্ট ইটো লৈ ল'ব পাৰিব তেতিয়া নিমি ৱেবছাইটতে ডাউনলোড কৰিব পাৰি আৰু আজিকালি মই শুনিছো তো কৰিব নোৱাৰি বুলি মোৰ আছে বাৰু PDF কিখন যদি নোৱাৰি সেই কিতাপ কিখন ক'বা ল'ব লাগিব এতিয়া বুক ষ্টলবিলাকত বিচাৰিব লাগিব এটা যোৰহাটত যেনেকে পলিটিকেলৰ ফ্ৰণ্টত আছে যে ফ্ৰেণ্ডছ বুক ষ্টলখন তাত পালে মোৰ লগতে অকল এটা সেটে আছিলে 4খন বুক যদি সেইখন নাপায় এতিয়া কি কৰিব লাগিব সেইখন বোলে PDF আছে PDF ক'ত পায় মুছত মই ডাউনলোড কৰি থোৱা আছে আৰু ইয়াৰ ইনষ্টাগ্ৰাম আইডিটো কৈ দিছো ইয়াৰ অলৰেডি PDF খিনি ডাউনলোড কৰা আছে আইডিটো পটককৈ কৈ দিয়া এই মেইল কৰিলেও হ'ব biki252565@gmail.com ভালকৈ যোগ কৰি BIKI biki252565@gmail.com তাত মেইল কৰিলে বা WhatsApp নাম্বাৰ দিলে মই নাম্বাৰটো মই সেন্ড কৰি দিব পাৰিম PDF কিটা দেই তাৰপৰা সেই 4খন PDF হেক কৰিব লাগিব সেই 4খন PDF কমপ্লিটলি হেক কৰিব লাগিব তাত ডেপথলি আছে মানে এটা এছিয়ানখনত যদি হেমাৰৰ ওপৰত বোলে এটা পেৰাগ্ৰাফ আছে তাত 2 পেজ আছে মানে আৰু ডেপ
যেনে বসিং মেলেট একিখন হল হনে হামাৰ টাইপস বো হল কোড কোড ইউজ হয় এটা মেলেটটো কোড ইউজ হয় মেলেটটো তো কাঠৰ হয় এটা এশিয়ানখনত ইমান ডিপলি নাই তাত আছে মানে কিছুমান বস্তু এশিয়ানত আছে তাত নাই কিছুমান তাত হেনকা মানে দুইটা সমান ইকুৱেল কম্বাইন কৰি পঢ়িব ভালকে তাৰপিছত আৰু হেও আৰু মক টেষ্ট বো দি থাকিব লাগিব মক টেষ্ট বিলাক দি থাকিব লাগিব মক টেষ্ট ফ্ৰী মক টেষ্ট নে ফ্ৰী মক টেষ্ট যেটো আমি নিমি মক টেষ্ট বুলি কওঁ যে কিছুমানে দেখে মানে মক টেষ্টটো একেবাৰে ইজি হয় একেটা কোৱেশ্চনে ৰিপিট হয় এক্সামটোত কোৱেশ্চন বিলাক আহাৰ হেখিনি এক্সপেৰিয়েন্সটো তুমি এবাৰ বুজাই দিছা মানে কেনেকুৱা টাইপ মানে তুমি মানে এলিমিনেশন কেনেকুৱা কৰিব লাগিব হেনকা কোৱেশ্চন পোৱাটো পাৰে হয় না সবে এটা 60 টা থিওৰি ভিতৰত 20 টা মানটো সবে কাৰেক্ট কৰে হয় না এটা তাৰ ভিতৰত আহিলে এটা একদম লেভেল চাই কোৱেশ্চন হলে নাই কিছুমান এনেকা পকাই হদে মানে সিম্পল বস্তু এটা এটা মতমনি কোৱেশ্চনটো কৈছ নাই এই লিডৰ ওপৰত সোলজাৰিং কোতে লিড বেসড এলয় ইউজ কৰা হয় আজিকালি নকৰে আমি তো লিডৰ বিষয়ে কওঁ লিডৰ মইনিং বেন্ডিং পইণ্ট কিমান লিড কোবা পোৱা যায় ওৰ হেবিলাকে পঢ়ো কিন্তু লিডটো বলে ইউজ নহয় কেলে হেবু হদিছে হেৰু লেভেলৰ সিম্পল কোৱেশ্চন না লিডটো সবে জানে লিড পুৰা ধুনিয়াকে মানে কি চাৰিটা অপচন আহিব তো তাৰ ভিতৰত কিতিয়াবা কিছুমান কোৱেশ্চন তোমাৰ মানে আউট অফ সিলেবাস হৈ যায় তো তেতিয়া তুমি কি কৰিবা জানা নাই গোটেই কোৱেশ্চন গিটা মানে ৰিলেটেড টু থাকিব ন মানে ধৰি লওক কিবা এটা টপিকৰ ওপৰত তোমাৰ কোৱেশ্চনটো দিছে এইটো বোলে ইয়াৰ ৰিলেটেড নহব এইটো নহব কোনোবা এটা তাৰ ৰিলেটেড হ'ব যেন লাগে সেইটো আনসাৰ মানে প্ৰিপেয়াৰ কৰিলে ভাল হয় নাই সেম কোৱেশ্চন এটা নিমি মক টেষ্ট আমি দিও না ইজি কোৱেশ্চন একদম ইজি এটো পাইয়ে বাই বাই একেটা ৰিপিট হয় কোৱেশ্চন সেম থাকিব অপচন বেলেগ হিয়াৰ অপচন গিটা নহয় এটা তুমি বস্তুটো কি বিষয় হইছে এটো জানি বুলি কখনো একদম ডিটেইলস কোড ইউজ হয় কেনেকে হয় হেউ আৰু একদম ডিপ ষ্টাডি মানে টাইম লাগিব এগুৰ পটাপট ফালি দিম হেবু নহয় মানে মই হেতুৱে কৈ আছো যে টাইমটো লাগিব টাইমটো দিব লাগিব যদি টাইম নিদিয়াকে মানে নহব মানে এইটোৱে আৰু দাদা এতিয়া মোক বহুতে কৈ আছে যে দাদা নোট দিয়ক মই আজি পঢ়িম কাইলে পৰীক্ষা পাছ কৰিম এই সব নহব কষ্ট কৰিব লাগিব বস্তুটো এক্সপেৰিয়েন্স বুলা বস্তুটো আছে ন লাষ্ট টাইম আমাৰ এক্সাম কিতিয়া পোষ্টপন হৈছিলে জুন নে জুলাই 3 তাৰিখ আছিল হয় না এক্সাম পোষ্টপন সবেটো এই দিলে পঢ়াই দিয়ে বাদ দিয়ে এক্সাম গল কিন্তু হেৰু এইবন লাগিব মই হেৰু নকৰিলো মই কমপ্লিট কৰিলো বস্তু ৰেগুলাৰ হলো মানে ষ্টাডিটো ঠিক আছে মই আগতে যদি 3 ঘণ্টা পঢ়িলো এতিয়া 1.5 ঘণ্টা কৰিলো কিন্তু মই টাচত থাকিলো মানে বস্তুটো যে চালু হদাই মানে এই দিলে থাকি যায় না বস্তু পাহৰি যায় বাদ দিয়ে এক্সাম খতম পাহৰি যাওঁ আৰু কিমান টাইম পঢ়িব লাগিব এনে নৰমালি মানে তোমাৰ কথাত কোৱা এভাৰেজ ষ্টুডেন্টৰ হিচাপত কোৱা দেই নৰমালি এটা ষ্টুডেন্ট এজনে আজি মেট্ৰিক ডিউটি আমি যেনেকে পঢ়িলো হেনেকে এতিয়া পঢ়িব নহয় নাই এজ এতিয়া হেৰি হৈ থাকিলে পঢ়া কিবা কামত মানুহ কিবা কিছুমানে পাৰ্ট টাইম জব কৰে ক'ৰবাত যাবলগীয়া হয় ঘৰৰ কিছুমান দায়িত্ব থাকে নাই কিন্তু সেই যিকণ সময় অলপ ওলাই সেইকণতে বহি দিব লাগিব এতিয়া পটকে টাইম এটা পালা বোলে মই আধা ঘণ্টা টাইম এটা আছে দেই 10টা কোৱেশ্চন চাই লওঁচোন 10টা কোৱেশ্চন চাইলে মজা সেই 10টা কোৱেশ্চন মাইণ্ডত খেলাই থাকিব ন কিন্তু ভাবি থাকিব লাগিব ক এই পাঁচ চালো এইবোৰ বাদ দিলে নহব আকৌ অলপ পিছত 10 মিনিটৰ টাইমটো পাবা ন পটকে কপিখন তাতে থাকিব লাগিব চালো হৈ গ'ল এনে ৰিভিজন পুৰা লৈ গৈ থাকিব লাগিব বস্তুটো লগতে তুমি কিবা এটা কাম কৰি গৈ আছা জীৱনটোত এটা এক্সাম আছে ন চাপোজ 2 মাহ পিছত এক্সাম আছে পঢ়াখিনিও মাইণ্ডত খেলাই থাকিব লাগিব এইবোৰ কিবা কিবি ঘূৰা ফুৰা এইবোৰ কৰি নহয় এটা এভাৰেজ ষ্টুডেণ্ট দেই যিবিলাক চোকা টপা হেৰিটোৰ কথা বেলেগ এটা এভাৰেজ ষ্টুডেণ্ট হয় এভাৰেজ ষ্টুডেণ্ট কেনেকুৱা লাগে ঠিক ঠাক এই পঢ়িলে টপালে কিবা কাম কৰি কিন্তু মাইণ্ডত সেইটো চলি থাকিব লাগিব যে মই কি পঢ়িছিলো ৰাতিপুৱা মই পাহৰিলো নেকি এতিয়া লাষ্ট আকৌ এবাৰ কিতাপ কেইখনমান নাম কৈ দিয়া আৰু কি ক'বা আৰু দুখাৰমান কৈ দিয়া আৰু সেইবোৰ আৰু একদম যেটো আইটিআই বুকখন ৰেফাৰ কৰে সেইখন কমপ্লিট কৰিব লাগিব কিছুমানৰ মোৰ এটা বেসিক ফিটাৰ থিওৰি বুকখন পঢ়িলো নাই ফিকৰ ব্লু কালাৰ বুকখন আছিলে কিছুমানে সেইটো নহব পায় কিছুমান বেলেগ প্ৰডাকশনো উলিয়ায় ন ৰাইটাৰ বেলেগ থাকে কিবা থাকে মোৰ ৰাইটাৰটো মনত নাই মই লিংকটো বাৰু দি দিম তোমাক দেই সেই বুকখন মেইলটো ক'লে নহয় মেইলটো মই ডেছক্ৰিপশ্যন বক্সত মেইলটো দি দিম আৰু তোমালোকে মেইল কৰি দিবা দাদাই দাদা নহয় আৰু লগৰ ল'ব পাৰে তো মই হেৰিটো পঠাই দিব কি কয় পিডিএফটো পঠাই দিব পিডিএফটো পঠাই দিম মোৰ ওচৰত আছে সেইখিনি চাই লোৱাৰ পিছত মক দিব লাগিব মক টেষ্ট চেপ্টাৰ এটা ক্লিয়াৰ হ'ল সেইটো চেপ্টাৰ আগত মক টেষ্ট দি দিয়া ভাল গম কোনটো লেভেলৰ ক্লিয়াৰ হৈছে গম পোৱা যায় মানে আৰু ক্লিয়াৰ হ'ল বুলি এৰি দিব নালাগিব আকৌ 3 দিন পিছত চাব লাগিব পাহৰিছো নেকি বস্তুটো তাজত থাকিব লাগিব ইমান ইজি নহয় মানে এতিয়া
মই এটা কথাটো মই একদম দিলোঁ হয় নাই মোৰ কাৰণে পেপাৰটো মানে আছিলে ইজি আছিলে কিন্তু সেইটো লেভেলো নহয় মানে কিছুমানৰ শুনিছোঁ বহুত টান পেপাৰ মই এটা চিন্তা মনত পৰিছে মানে মোৰ সেইদিনাৰ পৰা মনত পৰি আছে মোৰ লগৰ তাৰ মৰ্ণিং শ্বিফ্ট আছিলে সি ওলাই আহিলে এক্সামৰ পৰা মই লাইনত লাগি আছোঁ আমি কি পুৰা ভিৰ নহয় কাম দেখিছোঁ সি বম বম বমকৈ আহিছে মোৰ ওচৰলৈ এই বিকি হেণ্ডছেক মিলাইছে তুমি পাৰিবা একদম কনচেপচুৱেল পেপাৰ তুমি পাৰিবা বুলি কৈ সি গুচিয়ে গ'ল সি নোৱাৰিলে নেকি সি নাপালে চাগে মানে পেপাৰ কনচেপচুৱেল সি মানে তাৰ কথাটো মোৰ মাইণ্ডত তুমি পাৰিবা পুৰা কনচেপচুৱেল আহিছে তাৰপৰা হৈ পিনে গুচিয়ে গ'ল মই সুধিব নোৱাৰিলোঁ তাৰ এক্সাম কেনেকুৱা হ'ল তোৰ খবৰ কেনেকুৱা একো সুধিব নোৱাৰিলোঁ ইমানটো আগৰ পৰা এনেকুৱা মানে বুম বুমকৈ আহিলে কি ভালকৈ দিবা তুমি পাৰিবা কৈ পিনে গুচি গ'লি তাৰ মানে চাগে পেপাৰটো পুৰা কনচেপচুৱেল পেপাৰ কিছুমানৰ টান হৈছে মানে কিছুমানৰ কাৰণে ইজি হৈছে যোনে কনচেপচুৱেলি পঢ়িছে তাৰ কাৰণে ইজি হৈছে যোনে এনেই ফাং ফুং কৰি MCQ কেইটামান চাইছে তাৰ কাৰণে টাফ হৈছে চিম্পুল কথা কনচেপ্ট লাগিব বছ তো আৰু মোৰ ফালৰ পৰা মই কেইটামান কথা কওঁ এতিয়া নতুন নতুন ল'ৰা যিমানে পাইছা যিমানে জইনিং এতিয়া অইলত কৰিবা চব মোৰতো জুনিয়ৰ হ'ব ন ওপৰচে মোৰ লগত পালে মই ইমান কাম চাম নলগাওঁ বাৰু তই বাচি গ'লি তাৰপিছত আৰু ছিনিয়ৰক ৰেচপেক্ট কৰিবা দে তেতিয়াহে কাম শিকিব পাৰিবা ছিনিয়ৰক ৰেচপেক্ট কৰিবা যেনেকৈ ই মোক নকৰে ৰেচপেক্ট তো ছিনিয়ৰক ৰেচপেক্ট কৰিব লাগিব কাম তেতিয়াহে চবেই শিকাব তেতিয়া মৰম কৰিব যদি উস্তাদি মাৰা একো নহ'ব আৰু ইজ্জত কৰিবা প্ৰতিটো কাম ভালকৈ কৰিবা অইল ইণ্ডিয়াখন নিজৰ দেই তো অইল ইণ্ডিয়াখন নিজৰ চবেই নিজৰ বুলিকৈ কাম কৰিবা নিজৰ বুলিকৈ কৰিলেহে তুমি খাব পাবা ন তুমি এতিয়া চোৱা তুমি বস্তু এটা নিজৰ বুলি ক'ৰবাত নট বলটো এটা পৰি আছে সেইটো আনি ধুনীয়াকৈ থলা অইলৰ পইচা বাচিলে ন সেইখিনি পইচাহে আমাক দিব ঠিক আছে সেইকাৰণে নিজৰ বুলিকৈ কাম কৰিবা ছিনিয়ৰক বহুত ৰেচপেক্ট কৰিবা একদম ভালকৈ থাকিবা উস্তাদি নামাৰিবা আৰু অভদ্ৰামী নকৰিবা য'ত ত'ত অভদ্ৰামী নকৰিবা বিকজ অইল ইণ্ডিয়াৰ গোটেইখিনি আমি এটা পৰিয়াল এতিয়া তো কেলে তেতিয়া লাজ পোৱা হ'ব মানে ঠিক আছে বদনামটো অইলৰে হ'ব ঠিক আছে চবেই ভালকৈ থাকিবা ভদ্ৰকৈ থাকিবা বছ নিজৰ বুলিকৈ থাকিবা অ'কে ডান থেংক ইউ বিকি ঠিক আছে থেংক ইউ